মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আজি আহা আমি আৱাৰ এনচেষ্টৰ নামৰ পাঠটিৰ ডি নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখোঁ। ডি নম্বৰ প্ৰশ্নটোত কৈছে হু ৱেৰ আৱাৰ এনচেষ্টৰ্ছ। হু ৱেৰ কোন আছিল আমাৰ এনচেষ্টৰ, আমাৰ পূৰ্বপুৰুষসকল কোন আছিল? অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকল কোন? আমাৰ পূৰ্বপুৰুষসকল কোন? ইয়াত কিতাপত আমাৰ পাইছোঁ যে আৱাৰ চিম্পাঞ্জী ৱেৰ আৱাৰ এনচেষ্টৰ বা আৱাৰ এনচেষ্টৰ ৱেৰ চিম্পাঞ্জী। চিম্পাঞ্জিছ এনেকৈ লিখিব পাৰা, দুই ধৰণে লিখিব পাৰা। আমি কেনেকৈ লিখিম চাবা। কিতাপটোৰ আমি ভিতৰলৈ যাওঁ, চাওঁ। ইয়াত চোৱা, ইয়াত কৈছে কি বুলি কৈছে চোৱা, যে আফটাৰ এ হোৱাইল এ কেয়াৰটেকাৰ গেভ দেম some bananas, কিছু সময়ৰ পাছত কেয়াৰটেকাৰে সিহঁতক বানানা দিলে, আলপৈচান লোৱা মানুহে বানানা দিলে, অৰ্থাৎ কল দিলে। চিম্পাঞ্জিছ কেম নিয়েৰ দ্য ফেন্স, চিম্পাঞ্জীয়ে কি হৈছিল, বেৰাৰ ওচৰলৈ আহিছিল, টুক দ্য বানানাছ, কলবোৰ লৈছিল। দেন দে ষ্টাৰ্টেড ইটিং দেম, সেইবোৰ খাইছিল, অৰ্থাৎ সেইবোৰ খাইছিল। পিলিং অফ দ্য স্কিন লাইক হিউমেন্স, আমাৰ কি আছিলে, পিলিং অফ খজুৱাইছিল, দ্য স্কিন লাইক হিউমেন, মানুহৰ দৰে খজুৱাইছিল। দেয়াৰ একশ্যনছ আৰ ছ' মাছ চিমিলাৰ টু আৱাৰ্ছ, সিহঁতৰ কামবোৰ আমাৰ লগত প্ৰায় মিল আছিল। এক্সক্লেইম ঝৰ্ণা ইন ৱণ্ডাৰ, বৰ্ণনা কৰিছিল, অৰ্থাৎ আচৰিত হৈ ঝৰ্ণাই কি কৰিছিল, বৰ্ণনা কৰিছিল। হ'ল য়েছ মাই ডিয়াৰ, মোৰ মৰমী বা মোৰ পোনাকণ, অৰ্থাৎ মাইনা, মোৰ মাইনা, এনেকৈ কি কৰিছিল, কৈছিল দেউতাকে। দ্য দে আৰ ভেৰি ক্ল'জ টু দ্য হোমো চেপিয়েন্স, অৰ্থাৎ হোমো চেপিয়েন্স অৰ্থাৎ আদিম মানুহ, অৰ্থাৎ হোমো চেপিয়েন্স হৈছে যি আমাৰ মানুহৰ বৈজ্ঞানিক নাম। এই আদিম মানুহ কি বুলিছে, হোমো চেপিয়েন্স। আদিম মানুহৰ সময়ত সিহঁতে কি হৈছে, আমাৰ লগতে ক্ল'জ আছিল, আমাৰ লগত একেলগে আছিল। হু ৱেৰ আৱাৰ এনচেষ্টৰ, সিহঁত কি আছিল, আমাৰ এনচেষ্টৰ। হুটো কাক বুজাইছে এতিয়া, এই চিম্পাঞ্জিছ বুজাইছে। তেতিয়া আমি লিখিম দ্য চিম্পাঞ্জিছ। আমি কি লিখিম, দ্য চিম্পাঞ্জিছ, দ্য চিম্পাঞ্জিছ ৱেৰ আছিল, হ'ল আৱাৰ, প্ৰশ্নটোত আৱাৰ দিছে, এনচেষ্টৰ্ছ, কাৰ এনচেষ্টৰ আছিল, আমাৰ। এন, এইটো স্মল লেটাৰটো লিখিব পাৰা, এনচেষ্টৰ্ছ, হ'ল। The chimpanzees were our ancestors. চিম্পাঞ্জী আমাৰ পূৰ্বপুৰুষ আছিল, অৰ্থাৎ পূৰ্বপুৰুষ। হৈছে, ইমানটো লিখি দিলে আমাৰ উত্তৰটো সম্পূৰ্ণ হৈ যায়। নহ'লে এনেকৈ লিখিব পাৰা, our ancestors were chimpanzees, the chimpanzees, হ'ল। our ancestors were the chimpanzees, আমাৰ পূৰ্বপুৰুষ চিম্পাঞ্জী আছিল, হ'ল। আমাৰ পূৰ্বপুৰুষ চিম্পাঞ্জী আছিল। চিম্পাঞ্জী চিম্পাঞ্জীবোৰ আমাৰ পূৰ্বপুৰুষ আছিল। ইয়াত বুজাইছে আমাৰ পূৰ্বপুৰুষ চিম্পাঞ্জী আছিল বা চিম্পাঞ্জী আমাৰ পূৰ্বপুৰুষ আছিল। দুইটা উত্তৰটো একে ধৰণে, একে উত্তৰেই হ'ব। অৰ্থাৎ ইয়াত আমি কি কৰিব লাগিব, আমাৰ ল'ৰা ছোৱালীক এইদৰে কি কৰিব লাগিব, শিকাবলৈ চেষ্টা কৰিব লাগিব যে চেণ্টেন্সটো কেনেকৈ লিখা যায়। যদি আই মাতৃসকলে এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপোনালোকে এই ধৰণে নিজৰ ল'ৰাটোক শিকাবলৈ চেষ্টা কৰিব, বুজাবলৈ চেষ্টা কৰিব। যদি এই ধৰণে বুজি পায়, তেতিয়াহ'লে সিহঁতৰ মগজুত সোমাই পৰিব আৰু কেতিয়াও নাপাহৰে যে বাক্যসমূহ কেনেকৈ গঠন কৰা যায়। আজিলৈ হ'ব। যদি আপোনালোকে যদি বুজি পাইছে, তেতিয়াহ'লে
চেনেলটো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি দিব যাতে সময়মতে মোৰ লগত সংযোগ হৈ থাকে কেনে পাইছে কমেণ্টত জনাব দেই যদি ভাল পাইছে তেতিয়াহ'লে ভাল কমেণ্ট কৰি মোক উৎসাহ আৰু দিয়া পৰামৰ্শ দিব আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই